হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই যিমানখিনি ইনফৰ্মেশ্যন পাইছোঁ সেই ইনফৰ্মেশ্যনখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। APSCৰ যোনটো এনফৰ্চমেণ্ট ইনস্পেক্টৰ আছিলে আৰু APSCৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ যোনটো APDCL আৰু AEGCLৰ কাৰণে APSCয়ে ৰিক্ৰুইটমেণ্ট কৰিবলৈ গৈ আছে এইবাৰ, তাৰে এক্সামিনেশ্যনৰ টেণ্টেটিভ ডেট কিমান হ'ব পাৰে। চ' আমি আগতে স্পেকুলেশ্যন লগোৱাৰ মতে ডিচেম্বৰ মানত হোৱাৰ সম্ভাৱনা আছিলে, ডিচেম্বৰ জানুৱাৰীত। কিন্তু মই ৰিচেণ্টলি APSCতে চাকৰি কৰি থকা এজনৰ লগত কথা পাতিছিলোঁ আৰু লগতে APSCকো যদি আপোনালোকে যদি ডাইৰেক্টলি কলো কৰে তেতিয়াও তেওঁলোকে এনচাৰ দিয়ে এইটোৰ উত্তৰ। চ' তেওঁলোকে যিমানখিনি ক'লে ফেব্ৰুৱাৰী মাৰ্চ বুলি ক'লে টেণ্টেটিভ, কিন্তু ফেব্ৰুৱাৰী মাৰ্চ বুলি যদি কওঁ তেতিয়াহ'লে ফেব্ৰুৱাৰী পৰা মাৰ্চৰলৈকেতো HSLC আৰু হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ এক্সামিনেশ্যনে আছে, HSLC আৰু HSৰ। চ' ফেব্ৰুৱাৰী 15 পৰা মাৰ্চৰ 3 তাৰিখলৈকে HSLC আৰু তাৰে চাইমলটেনিয়াছলি আপোনালোকৰ HSৰ এক্সামো আছে ফেব্ৰুৱাৰী 13 পৰা মাৰ্চৰ 17লৈকে। চ' সেইটোত সম্ভৱ নহ'ব, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পাতাটো সম্ভৱ নহ'ব, কিন্তু এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ পৰীক্ষাটো পাতা সম্ভৱ হ'ব। কাৰণ এনফৰ্চমেণ্ট ইনস্পেক্টৰ আপোনালোকৰ অকল এখন ছিংগুল পেপাৰে থাকিব, GS এণ্ড ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছ, ঠিক আছে। চ' এখন পেপাৰ থাকিব, ছিংগুল পেপাৰ 200 মাৰ্কছৰ। চ' সেইখন পেপাৰ পৰীক্ষা কণ্ডাক্ট কৰিবৰ কাৰণে 2 আৱাৰ্ছ দৰকাৰ পৰিব, লগতে অকণমানটো এৰেঞ্জমেণ্ট লাগে। চ' সেইটো কাৰণে এদিনতে সেইটো পৰীক্ষা পাতিব পাৰিব বাৰু APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ এক্সামটো। চ' যিকোনো এটা দেওবাৰে পাতি দিব পাৰিব। কিন্তু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰীক্ষাটোত আকৌ 4খন পেপাৰ আছে। চ' 2 দিন APSCক দৰকাৰ পৰিব, ঠিক আছে। 2 দিন ৰিজাৰ্ভ কৰিব লাগিব আৰু এটা এক্সাম কণ্ডাক্ট কৰে মানে যোনখন ডিষ্ট্ৰিক্টতে এক্সামটো কণ্ডাক্ট কৰে সেইখন ডিষ্ট্ৰিক্টৰ গোটেই পুলিচ ফ'ৰ্চখিনি ইনভল্ভ হৈ থাকে। আৰু APSCৰ চেণ্টাৰ আই থিংক টোটেল 7টা চেণ্টাৰ আছে অল আছামত, ঠিক আছে। 7খন ডিষ্ট্ৰিক্টতে তেওঁলোকৰ চেণ্টাৰ আছে। চ' সেই 7খন ডিষ্ট্ৰিক্টৰ ভিতৰত পৰীক্ষা কণ্ডাক্ট কৰে। খালী কথাটো হ'ল ইয়াতে কিছুমান কণ্ডিশ্যনছ আছে যে কোনোবা যদি ডিষ্ট্ৰিক্টৰ কোনোবা এখন ডিষ্ট্ৰিক্টত যদি কেণ্ডিডেটছ কম থাকে বা অ'ভাৰঅল যদি কেণ্ডিডেটছ কমি যায় তেতিয়াহ'লে গুৱাহাটীতে পৰীক্ষাটো কণ্ডাক্ট কৰি দিয়ে। মানে ধৰক 10,000তকৈ যদি কম কেণ্ডিডেটছ থাকে তেতিয়াহ'লে গুৱাহাটীতে কণ্ডাক্ট কৰি দিয়ে। 10,000তকৈ যদি বেছি কেণ্ডিডেটছ থাকে হয়তো আৰু এখনমান ডিষ্ট্ৰিক্ট ল'ব পাৰে, আৰু তাতকৈ যদি বেছি কেণ্ডিডেটছ থাকে 50,000 60,000 হয় তেতিয়াহ'লে বাকী 7খন ডিষ্ট্ৰিক্টতে APSCয়ে পৰীক্ষা কণ্ডাক্ট কৰে, ঠিক আছে। সেইটো এক্সামিনেশ্যন ৰুলছ হয়, মানে APSCৰ এক্সাম কণ্ডাক্ট কৰাৰ ৰুলছ হয়। সেইটো অলৰেডি APSCয়ে প্ৰত্যেকটো তেওঁলোকৰ নটিফিকেশ্যনত সেইখিনি বাৰু মেনশ্যন কৰা থাকে, তাতে কমপ্লেইন কৰি লাভ নাই আৰু এতিয়ালৈকে তেনেকুৱা একো চেঞ্জেছ অহা নাই সেইটোত। আৰু বাকী কথাটো হ'ল যে এতিয়া এনফৰ্চমেণ্ট ইনস্পেক্টৰটো পাতিব পৰা সম্ভাৱনা আছে, আৰু লগতে যিহেতু এডভাৰটাইজমেণ্ট বহুত আগতেই ওলালে। চ' সেইটো কাৰণে আপোনালোকে নেভাবিব যে APSCয়ে আপোনালোকক এক্সামৰ নটিফিকেশ্যন দি পেলাই বহুত সময় দিব বুলি। চ' ইয়াতে এৰাউণ্ড 10 days 15 days মান সময় দি পেলাই পৰীক্ষাটো কণ্ডাক্ট কৰি দিব। কাৰণ আমি আগতেও দেখিছোঁ টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ পৰীক্ষাটো APSCয়ে কণ্ডাক্ট কৰোঁতেও 2 তাৰিখ মানে নটিফিকেশ্যন দিছে, 20 তাৰিখ মানে পৰীক্ষা কণ্ডাক্ট কৰি দিছিলে। চ' তেনেকুৱা ধৰণৰকৈ APSCয়ে কণ্ডাক্ট কৰে, 15 দিন 17 দিন সময় দিছিলে। চ' এইকেইটা এক্সামত হয়তো আৰু বেছি কম সময় দিব পাৰে। চ' সেইটো কাৰণে প্ৰিপেৰেশ্যনটো কৰি থাকক। এতিয়া তেওঁলোকে APSCৰ অফিচত কৰ্মৰত কিজনে কোৱা মতে মই কৈছোঁ ফেব্ৰুৱাৰী মাৰ্চ বুলি তেওঁলোকে ক'লে, খালী একজেক্ট ডেটটো ক'ব পৰা নাই। আৰু বহুতখিনি তেওঁলোকৰ তাতে ডিপাৰ্টমেণ্টেল মিটিঙো চলি থাকে পৰীক্ষাবিলাক কণ্ডাক্ট কৰাৰ ক্ষেত্ৰত। আৰু লগতে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ ইনফৰ্মেশ্যন 2 এদিনতে মই কিবা এটা ইনফৰ্মেশ্যন পাম বাৰু, সেইটোৰ ওপৰতো মই ভিডিঅ' বনাম আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। চ' এজ অফ নাও যদি মই APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আৰু লগতে যদি এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কথা কওঁ তেতিয়াহ'লে এই দুটা পৰীক্ষাৰ কাৰণে সাজু হৈ থাকক। এই দুটা হয়তো বেক টু বেক পৰীক্ষা APSCয়ে কণ্ডাক্ট কৰিব। চ' সেইটো কাৰণে যিসকল এক্সপিৰিয়েঞ্চ আছে প্ৰিপেৰেশ্যন কৰি থাকক। ফেব্ৰুৱাৰী মাৰ্চ বুলি তেওঁলোকৰ ফালৰ পৰা জনোৱা হৈছে মানে কি অফিচিয়েল নহয়, এইটো আনঅফিচিয়েল। আৰু অফিচিয়েলিটো APSCয়ে আগতীয়াকৈ কৈ নিদিয়ে যে টেণ্টেটিভ এক্সাম এইটো হ'ব। টেণ্টেটিভ কেলেণ্ডাৰো তেওঁলোকে ভালকৈ মেইনটেইন নকৰে। অকল কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ ক্ষেত্ৰত টেণ্টেটিভ কেলেণ্ডাৰ মেইনটেইন কৰে, এইবাৰতো টেণ্টেটিভ কেলেণ্ডাৰো তেওঁলোকে ৰিলিজ কৰা নাই। চ' সেইটো কাৰণে আপোনালোকে এইটো অফিচিয়েল চ'ৰ্চ হ'লেও চ'ৰ্চটো অফিচিয়েল হয়, কিন্তু হ'লেও অফিচিয়েলি মানে কোনো তেনেকুৱা ধৰক কি বুলি কয় এতিয়া অফিচত কৰ্মৰত দুজনমানে কোৱা হয় কথা। চ' সেইটো কোনো কমিশ্যনৰ ফালৰ পৰা ডাইৰেক্টলি অফিচিয়েলি পাব্লিছ কৰা চ'ৰ্চ নহয়। চ' সেইটো কাৰণে আপোনালোকে ফেব্ৰুৱাৰী মাৰ্চ বুলি যিহেতু তেওঁলোকে কৈছে, হয়তো ফাইনেন্সিয়েল ইয়েৰৰ এণ্ডিঙৰ আগতে 31 মাৰ্চৰ আগতে হয়তো কণ্ডাক্ট কৰিও দিব পাৰে। চ' সেইটো কাৰণে সাজু হৈ থাকক। বাকী এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষাটো মই ক'লোৱে এদিন দৰকাৰ পৰিব। আৰু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰীক্ষাৰ কাৰণে যিহেতু পেপাৰ 4খন আছে, জেনেৰেল নলেজ, ইংলিছ,
তাৰপিছত আপোনালোকৰ মেথমেটিক্স আৰু লগতে কি বুলি কয় অপশ্যনেল ছাবজেক্ট চ' সেই 4খন পেপাৰৰ কাৰণে 2 দিন ইয়াতে দৰকাৰ পৰিব ঠিক আছে চ' সেইটো গোটেইখিনি বস্তু সেইখিনি APSCয়ে চালি জাৰি চাই পেলাই কণ্ডাক্ট কৰিব লাগিব এক্সাম চ' APSCৰ সেইটো APSCৰ হেডেক আৰু কেনেকৈ কণ্ডাক্ট কৰে কিন্তু ফেব্ৰুৱাৰী মাৰ্চ বুলি তেওঁলোকৰ ফালৰ পৰা জনোৱা হ'ল চ' আপোনালোকে যিহেতু মোক কমেণ্ট ছেকশ্যনত সদায় সুধি থাকে যে পৰীক্ষা কেনেকুৱা কেতিয়া হ'ব চ' সেইটো কাৰণে মই আপোনালোকৰ কথাখিনি ভাবি পেলাই অলপ সোধা পোছা কৰিলোঁ আৰু সোধা পোছা কৰি পেলাই এতিয়া এজ অফ নাও এতিয়া ৰিচেণ্ট আজিৰ ডেটত মই ইমানটো ইনফৰমেশ্যনে পাইছোঁ ঠিক আছে এই ইনফৰমেশ্যনখিনি শ্বেয়াৰ কৰিবৰ কাৰণে ভিডিঅ'টো বনালোঁ আৰু বাকী যদি আপোনালোকে এই পৰীক্ষা দুটাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে ঠিক আছে চ' এই পৰীক্ষা দুটাৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কৰ্চেছ এভেইলেবল আছে ঠিক আছে এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ ফুল কৰ্চ এভেইলেবল আছে প্লাছ মডেল ছল্ভ পেপাৰখনো পাই যাব 400 ৰুপিছত আৰু যদি কোনোবাই অকল ফুল কোৰ্চ ল'ব বিচাৰে 375 আৰু যদি অকল মডেল মোক কুৱেশ্যন পেপাৰ উইথ এনচাৰ্ছ ল'ব বিচাৰে 50 ৰুপিজ ঠিক আছে আৰু লগতে APSCৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইয়াতে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰ থাকিব 400 ৰুপিছত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে 3000 মান একাউণ্টেঞ্চি ৰিলেটেড MCQs পাই যাব এইটো ফ্ৰীলি এভেইলেবল আৰু তাতে এক্সপ্লেনেশ্যন থাকিব বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত কোনো কোৰ্চ বা মেটেৰিয়েলছ নাই ঠিক আছে তাৰোপৰি গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত তাৰপিছত এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কথা ক'লোৱেই DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 3.0ৰ কাৰণেও ফুল কোৰ্চ এভেইলেবল আছে 350ত আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ কথা ক'লোৱে ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত তাতে ফেজ 1ৰ গোটেই জেনেৰেল ষ্টাডিজ ফুল কোৰ্চ আছে বাকী ফেজ 2টো ফেজ 1 কমপ্লিট ফেজ 1 আপোনালোকে ক্লিয়াৰ কৰাৰ পিছতে ফেজ 2 এক্সাম দিব পাৰিব ফেজ 2ৰ কাৰণেও জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং এই কোৰ্চটো পাই যাব আছাম পুলিচ কনিষ্টবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2 ৰিটেন এক্সামিনেশ্যনৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আৰু মোৰ পৰা কোনোবাই কোৰ্চ ল'লে মানে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছখিনি পাই থাকিব লাইফ টাইমৰ কাৰণে তাৰ কাৰণে কোনো এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব তাৰ কাৰণে এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল এতিয়া বৰ্তমান কোৰ্চখিনিত 2023 ফুল ইয়াৰটো আৰু 2024 ফুল ইয়াৰটো দুটা বছৰ কমপ্লিট আছে কাৰেণ্ট এফেয়াৰ্ছ আৰু লগতে এতিয়া যিহেতু জানুৱাৰী মাহটো কমপ্লিট হৈ পেলাই আজি ফেব্ৰুৱাৰী 1 তাৰিখ হৈছে চ' আপোনালোকে ফেব্ৰুৱাৰীৰ 4-5 তাৰিখ মানে জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও আপডেট পাই যাব ঠিক আছে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব ঠিক আছে কোৰ্চবিলাক PDF ফৰ্মেটত আছে সেইটো কাৰণে প্ৰাইচবিলাক অলপ কম আৰু লগতে কিছুমান এডিশ্যনেল এক্সটাৰ্নেল ৱেবছাইটছ আৰু ভিডিঅ' লিংকো দি দিম চ' ডেট আপোনালোকৰ এডিশ্যনেল ছাপৰ্ট এটা পাই যায় আৰু লগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া অলপ প্ৰাইচটো অলপ কমি যাব ঠিক আছে আপোনালোকে জানে কম্পিটিটিভ এক্সামছবিলাকৰ চিলেবাছ একেই থাকে চ' সেইটো কাৰণে আগতে যদি মোৰ পৰা কিবা PDF কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব চ' এইখিনি আছিলে কোৰ্চখিনি এই কোৰ্চখিনিৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত আৰু এবাৰ মেনশ্যন কৰি দিছোঁ আপোনালোকে এবাৰ চাই ল'ব পাৰিব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ এই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ সেই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ আৰু APSC AAO APDCL ADCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ দুটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্ট দুটাৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত মই দি দিছোঁ সেই প্লেলিষ্ট দুটাত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব বাকী ইমানেই আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম